Hello students, আজি আমি পঢ়িম Center of Gravity. Introduction. Center of gravity is an imaginary balancing point where the body weight can be assumed to be concentrated and equally distributed. A symbol is COC or CG. So center of gravity কি হয়? Center of gravity এনেকুৱা এটা imaginary point হয় যোনটোত কি হয় বডিটোৰ গোটেই ওয়েটটো সেই পইণ্টটোত এক কৰে বুলি আমি এজিউম কৰিব পাৰোঁ আৰু কি হয় it is a point of exact center around which the body may rotate freely in all direction. It can also be called center of mass. তো কি হয় center of gravity to এনেকুৱা এটা পইণ্ট হয় যাৰ পইণ্টৰ এবাউটত মাছটো ইকুৱেলি ডিষ্ট্ৰিবিউটেড হৈ থাকে আৰু সেই পইণ্টটোৰ এবাউটত বডিটো ফ্ৰীলি ৰোটেট কৰিব পাৰে The center of gravity can be located within or outside the body depending on the body's configuration and position. It is inside the body when the object is uniform and outside the object when it is not uniform. তো কি হয় center of gravity আমাৰ বডিটোৰ ভিতৰতো থাকিব পাৰে বা বডিটোৰ বাহিৰতো থাকিব পাৰে জেনেৰেলি কি হয় ৰেগুলাৰ বডিজ যোনবোৰ ইউনিফৰ্ম বডিজ তাৰ center of gravity ভিতৰত থাকে বডিটোত থাকে আৰু যোনবোৰ ইৰেগুলাৰ শ্বেপ বডি বা নন ইউনিফৰ্ম বডি তাত চেণ্টাৰ অফ গ্ৰেভিটিটো বডিটোৰ বাহিৰত থাকে তো কি পালোঁ আমি চেণ্টাৰ অফ গ্ৰেভিটি এনেকুৱা এটা পইণ্ট হয় যাৰ এবাউটত কি হয় যোনটো আমাৰ বডিটোৰ ৱেটটো ইকুৱেলি ডিষ্ট্ৰিবিউটেড হৈ থাকে আৰু সেইটো পইণ্টত আমি এজিউম কৰিব পাৰোঁ যে ৱেটটো সেই পইণ্টটোতে এক্ট কৰিছে আৰু চেণ্টাৰ অফ গ্ৰেভিটিত কি হয় বডিটো ফ্ৰীলি ৰোটেট কৰিব পাৰে চেণ্টাৰ অফ গ্ৰেভিটিত যদি আমি এডাল শ্বাফ্ট লগাই দিওঁ বডিটো ফ্ৰীলি ৰোটেট কৰিব পাৰে আৰু থাৰ্ড কথা হৈছে কি চেণ্টাৰ অফ গ্ৰেভিটি আমাৰ বডিটোতো লাগিব পাৰে বা বডিটোৰ বাহিৰতো লাগিব পাৰে চেণ্টাৰ অফ গ্ৰেভিটি আমাৰ বডিটোতো থাকিব পাৰে বা বডিটোৰ বাহিৰতো থাকিব পাৰে বডিত কেতিয়া থাকে যদি অবজেক্টটো ইউনিফৰ্ম হয় আৰু বডিৰ বাহিৰত থাকে যদি অবজেক্টটো নন ইউনিফৰ্ম হয় এতিয়া হ'লে চেণ্ট্ৰইড The plane figures like triangle, quadrilateral, circle, etc. have only areas but no mass. The center of area of such figure is known as centroid. তো চেণ্ট্ৰইড কি হয় কিছুমান বস্তু যেনেকৈ আমি ট্ৰাইংগল ল'লোঁ প্লেন ল'লোঁ মানে প্লেন ফিগাৰ ট্ৰাইংগল ল'লোঁ কোৱাড্ৰিলেটাৰেল ল'লোঁ চাৰ্কল ল'লোঁ পেৰেলগ্ৰাম ল'লোঁ এটচেট্ৰা এটচেট্ৰা তো সেইবোৰত কি হয় তাত প্লেন ফিগাৰ যিহেতু আমি কাগজত যিহেতু আঁকিছোঁ প্লেন হয় তো কি হয় তাৰ কোনো মাছ নাথাকে অকল তাৰ এৰিয়া থাকে আৰু তেনেকুৱা এৰিয়া থকা বস্তুবোৰৰ কি হয় যোনটো চেণ্টাৰ অফ এৰিয়া সেইটো কোৱা হয় চেণ্ট্ৰইড চাৰ্কুলৰ কাৰণে যোনটো চাৰ্কুলৰ চেণ্টাৰ সেইটো হ'ব চেণ্ট্ৰইড তেনেকৈ তোমাৰ পেৰেলগ্ৰামৰ কাৰণে কি হ'ব ডায়গনেলগিডাল য'ত ইণ্টাৰচেক্ট কৰে সেই পইণ্টটো হ'ব তোমাৰ চেণ্ট্ৰইড তেনেকৈ বেলেগ বেলেগ অবজেক্টৰ কাৰণে বেলেগ বেলেগ চেণ্ট্ৰইড হ'ব এতিয়া আহিলে চেণ্টাৰ অফ গ্ৰেভিটি অফ ৰেগুলাৰ শ্বেপ বডিজ দ্য চেণ্টাৰ অফ গ্ৰেভিটি অফ ইউনিফৰ্ম ৰড ইজ এট ইটছ মিডল পইণ্ট ছাপ'জ এডাল ৰড আছে ৰডডাল ইউনিফৰ্ম ৰড এডাল আছে এল লেংথৰ তাৰ চেণ্টাৰ অফ গ্ৰেভিটি ক'ত হ'ব মিডল পইণ্টত হ'ব L/2 হ'ব Second, the center of gravity of rectangle or parallelogram is at the point where its diagonal meet each other. It is also a middle point of the length as well as breadth of the rectangle as shown in the figure. তো কি হ'ব ৰেক্টেংগুলাৰ ক্ষেত্ৰত কি হ'ব আমাৰ চেণ্টাৰ অফ গ্ৰেভিটিটো ক'ত লাগিব দুডাল ডায়গনেলে যোনটো পইণ্টত ইণ্টাৰচেক্ট কৰে সেই পইণ্টটোতে আমাৰ চেণ্টাৰ অফ গ্ৰেভিটিটো থাকিব তো সেইটো কি হ'ব L/2 আৰু H/2 থাকিব যদি আমি হাইটটো আৰু লেংথটো মেজাৰ কৰিব যাওঁ চিমিলাৰলি ট্ৰাইংগুলাৰ কাৰণে কি হ'ব ট্ৰাইংগুলাৰ হৈছে দ্য চেণ্টাৰ অফ গ্ৰেভিটি অফ এ ট্ৰাইংগল ইজ এট দ্য পইণ্ট হুৱেৰ দ্য থ্ৰী মেডিয়ানছ অফ দ্য ট্ৰাইংগল মিট তো মেডিয়ান কি হয় ভাৰ্টেক্সৰ পৰা ইটো ছাইডৰ মিডল পইণ্টলৈ যোনডাল লাইন আঁকা যায় সেইডালক কোৱা হয় মেডিয়ান ইয়াত চোৱা এ পৰা ডিলৈ মিডল পইণ্টলৈ আঁকিছে বিৰ পৰা ইলৈ আঁকিছে চিৰ পৰা এফলৈ আঁকিছে আৰু এই তিনিডাল মেডিয়ানছ যোনটো পইণ্টত ইণ্টাৰচেক্ট কৰে যি পইণ্ট সেইটোকে হ'ব ইয়াৰ চেণ্ট্ৰইড বা চেণ্টাৰ অফ গ্ৰেভিটি চিমিলাৰলি ট্ৰেপেজিয়ামৰ কাৰণে আহিলে তোমাৰ কি হ'ব বেছৰ পৰা H/3 ইনটু B+2A/B+A হাইটত থাকিব ইয়াত বি বেছৰ তো কি হয় ট্ৰেপেজিয়ামৰ ক্ষেত্ৰত কি হয় H/3 ইনটু B+2A/B+A হাইটত থাকে বেছৰ পৰা চিমিলাৰলি তোমাৰ ছেমি চাৰ্কুলত কি হয় 4R/3 থাকে R কি হয় ৰেডিয়াছ হয় চ' ফিগাৰত সেইটো দেখুওৱা আছে
তো এতিয়া আহিলে আমি চেণ্টাৰ অফ গ্ৰেভিটিটো ৰেগুলাৰ বডিজ কাৰণে পালোঁ যে এইকেইটা এটা ফৰ্মুলা কেইটামান পালোঁ। তো আমি চেণ্টাৰ অফ গ্ৰেভিটি কিদৰে উলিয়াম মমেণ্ট ইউজ কৰি। তো চেণ্টাৰ অফ গ্ৰেভিটি চিমেট্ৰিকেল বডিৰ কাৰণে কি হৈছিলে চোৱা, আমি যোনটো পইণ্টত চিমেট্ৰি আছে, যোনটো পইণ্টৰ এবাউটত চিমেট্ৰি আছে তাতে আমাৰ চেণ্টাৰ অফ গ্ৰেভিটি পালোঁ। যেনেকৈ তোমাৰ চাবলৈ গ'লে ইয়াত আমাৰ পেৰেলগ্ৰাম বা ৰেক্টেংগলত কি হয়, ডায়গনেলডাল য'ত মিট কৰে তাত চিমেট্ৰি আছে, চাৰিওফালে সেইটোৰ ফালৰ পৰা সমান। তেনেকৈ ট্ৰাইংগুলৰো যোনটো মেৰিডিয়ান য'ত মিট কৰে চেণ্ট্ৰইড, সেইটোৰ পৰা চাৰিওফালে ইকুৱেলি ডিষ্ট্ৰিবিউটেড হৈ আছে। চ' সেইদৰে আমি পালোঁ। তো তাৰপাছত যেতিয়া আমি ইৰেগুলাৰ শ্বেপ বডিজৰ কাৰণে উলিয়াম তেতিয়া আমি মমেণ্ট দি উলিয়াব পাৰিম। সেইটো আমি কেনেদৰে উলিয়াম চোৱা। ফাৰ্ষ্ট ইয়াত কি কৰিছে, এটা বডি কনচিডাৰ কৰিছে যাৰ মাছ এম আৰু আমি তাৰ চেণ্টাৰ অফ গ্ৰেভিটি উলিয়াব লাগে ডাঙৰ বডিটোৰ। আমি কি কৰিছোঁ, সেই ডাঙৰ বডিটো সৰু সৰু পাৰ্টত ভাগ কৰি লৈছোঁ। সৰু সৰু স্মল M1 M2 M3 M4 মাৰ্কছত আমি সৰু সৰু ভাগ কৰি লৈছোঁ। তো আমি ধৰিছোঁ যে M1 জেগাডোখৰ কাৰণে অকণমান জেগাডোখৰ কাৰণে আমাৰ চেণ্টাৰ অফ গ্ৰেভিটি X1 Y1 যাৰ X কৰ্ডিনেট আৰু Y কৰ্ডিনেট, আৰু তোমাৰ M2 বডিটোৰ কাৰণে তোমাৰ X2 Y2, তেনেকৈ M3 কাৰণে X3 Y3। তো মমেণ্টৰ প্ৰিন্সিপলৰ পৰা কি পাম চোৱা, M X বাৰ ইজিকেল M1 X1 M2 X2 প্লাছ M3 X3। আৰু ইয়াত মই কি কৈছোঁ, X বাৰ আৰু Y বাৰক লৈছোঁ যোনটো ডাঙৰ বডি যাৰ মাছ M তাৰ চেণ্টাৰ অফ গ্ৰেভিটি। তো X বাৰ ইয়াৰ পৰা কি পাম, ছামিশ্যন MX বাই M পালোঁ, তেনেকৈ Y বাৰ পালোঁ ছামিশ্যন MY বাই M। আৰু ইয়াত M কি হয়, গোটেইকেইটা মাছৰ এডিশ্যন M1 M2 M3 M4 গোটেইকেইটা এড কৰিলে আমি M পাম। চ' এইদৰে আমি এই গোটেই বডিটোৰ চেণ্টাৰ অফ গ্ৰেভিটি উলিয়াব পাৰিম। তো কি কৰিছোঁ, আমি ইয়াত গোটেই বডিটোক আমি সৰু সৰু মাছত ডিভাইড কৰিছোঁ M1 M2 M3 M4 মাছত। তো সেই সৰু মাছটোৰ প্ৰতিটোৰে চেণ্টাৰ অফ গ্ৰেভিটি আমি ইজিলি উলিয়াব পাৰিম, কাৰণ বস্তুটো সৰু হৈ গ'ল। তো সৰু হৈ গ'লে কি হ'ব, ৰেগুলাৰ শ্বেপৰ হৈ গ'ল। তো আমি ছাপ'জ ধৰি লৈছোঁ যে M1ৰ কাৰণে চেণ্টাৰ অফ গ্ৰেভিটি X1 Y1, M2ৰ কাৰণে X2 Y2, M3ৰ কাৰণে X3 Y3। তো তেতিয়াহ'লে X বাৰ হ'ব MX বাই M ছামিশ্যন, আৰু Y বাৰ হ'ব ছামিশ্যন MY বাই M। আৰু ইয়াত X বাৰ Y বাৰ কি হয়, ডাঙৰ যোনটো বডি M মাছৰ তাৰ চেণ্টাৰ অফ গ্ৰেভিটি। তো এইটো আমি ইজিলি ফৰ্মুলা দি উলিয়াব পাৰিম। চিমিলাৰলি যদি আমাৰ প্লেইন ফিগাৰ্ছ থাকে, তাত কি হ'ব, অকল এৰিয়া থাকিব। এৰিয়া থাকিলেও চিমিলাৰলি ছেইম মেথড, X বাৰ ইজিকেলটো হ'ব A1 X1 প্লাছ A2 X2 প্লাছ A3 X3 ডিভাইড বাই A1 প্লাছ A2 প্লাছ A3। তো ইয়াত কি হয়, X1 কি হয়, A1ৰ চেণ্টাৰ অফ গ্ৰেভিটি X1, A1ৰ এৰিয়াটোৰ কাৰণে চেণ্টাৰ অফ গ্ৰেভিটি X1 Y1, A2 কাৰণে X2 Y2, A3 কাৰণে X3 Y3। আৰু তাৰ পৰা আমি চিমিলাৰলি মাছৰ নিচিনাই ফৰ্মুলা, মমেণ্টৰ নিচিনাই ফৰ্মুলা, ইয়াত খালি মাছৰ ঠাইত এৰিয়া ল'ব লাগিব, সেইটোৱে ডিফাৰেঞ্চ। তো এইটো আমাৰ ফৰ্মুলা পাই গ'লোঁ প্লেইন ফিগাৰ্ছৰ কাৰণে। আগৰটো হৈছে মাছ থকা ফিগাৰৰ কাৰণে আৰু এইটো হৈছে আমাৰ প্লেইন ফিগাৰৰ কাৰণে। এতিয়া আমি এতিয়া এক্সাম্পল কৰিম। ফাইণ্ড দ্য চেণ্টাৰ অফ গ্ৰেভিটি অফ এ 100 mm ইনটু 150 mm ইনটু 30 mm টি ছেকশ্যন। তো ইয়াত কি কৰিছে চোৱা, প্ৰথমতে অলপ ৰেফাৰেঞ্চ লাইন লৈ লৈছে। ছাপ'জ ৰেফাৰেঞ্চ লাইনডাল FE দি পাছ হৈছে বুলি লৈছে। তো এতিয়া আমি ইয়াত কি দেখিছোঁ, আমি দুটা ৰেক্টেংগল আছে, ABCH এটা ৰেক্টেংগল আৰু FEDG এটা ৰেক্টেংগল। প্ৰথমতে ABCH ৰেক্টেংগলটোৰ কাৰণে আমি চেণ্টাৰ অফ গ্ৰেভিটি উলিয়াম, তাৰপৰা আমি FEDG ৰেক্টেংগলটোৰ কাৰণে উলিয়াম। চ' FEডাল যদি ৰেফাৰেঞ্চ বুলি লওঁ, তুমি চোৱা আমাৰ কি হৈছে, আমাৰ এই যোনটো ফিগাৰ, সেই ফিগাৰটো Y এক্সিছৰ এবাউট চিমেট্ৰিকেল। তো মানে কি হ'ব, X কৰ্ডিনেট 0 হ'ব, মানে Y এক্সিছডালতে লাই কৰিব। চেণ্টাৰ অফ গ্ৰেভিটিটো Y এক্সিছডালতে লাই কৰিব। এতিয়া Y এক্সিছডালত কোনডোখৰত লাই কৰিব সেইটো উলিয়াব লাগে, কিমান ওপৰলৈ লাই কৰিব, কিমান তললৈ লাই কৰিব, FEৰ পৰা কিমান ওপৰলৈ লাই কৰিব, আমি সেইটো উলিয়াব লাগে। চ' FEটো আমি ৰেফাৰেঞ্চ লৈ লৈছোঁ। তো ফাৰ্ষ্ট আমি ABCH ট্ৰাইংগুলৰ কাৰণে যোনটো আমাৰ Y1 কিমান হ'ব, 30ৰ আধা ল'ব লাগিব 15, আৰু এইডোখৰ আমাৰ কিমান আছে 120 আছে। 150 মাইনাছ 30 মানে 120 প্লাছ 30ৰ আধা, বা গোটেইটো যোনটো আমাৰ 150ৰ পৰা 30ৰ আধা মাইনাছ কৰিলে আমি মিডল পইণ্টটো পাই যাম। তো আমি Y1 পালোঁ 135। তেনেকৈ আমি Y2 কিমান, আমি হেৰিয়াৰ কাৰণে যোনটো এৰিয়া A2 মানে FEDG ৰেক্টেংগলটোৰ কাৰণে আমি কিমান পাম,
তাৰ এই গোটেই হাইটটো আছে 120, ইয়াৰ আধা ল'বলৈ হ'লে 60, তো 60 পাই গ'লোঁ y2, তো আমি y1 পালোঁ 135, y2 পালোঁ 60। এতিয়া ফৰ্মুলাত এপ্লাই কৰি দিম a1 y1 প্লাছ a2 y2 বাই a1 প্লাছ a2, সেইটো যেতিয়া পুট কৰি দিম আমি y বাই পালোঁ 94.1 mm। চ' চেণ্টাৰ অফ গ্ৰেভিটিটো ক'ত লাই কৰিব, 0,94.1 mm, মানে FE লাইনডালৰ পৰা FE ৰেফাৰেঞ্চৰ পৰা 94.1 mm ওপৰত লাই কৰিব আৰু ক'ত লাই কৰিব, y এক্সিছডালত। নেক্সটটো চিমিলাৰে হয়, ইয়াত খালি আমি তিনিটা কনচিডাৰ কৰিব লাগিব, আমি তিনিটা পইণ্ট উলিয়াব লাগিব। ইয়াত চোৱা এই গোটেই ফিগাৰটো কি আছে, এক্স এক্সিছৰ এবাউট আমাৰ চিমেট্ৰিকেল আছে, তো আমি ইয়াত ক'ব পাৰোঁ যে আমাৰ এক্স পইণ্টটোতে লাই কৰিব বুলি, এক্স এক্সিছডালত লাই কৰিব বুলি ক'ব পাৰোঁ, যিহেতু চিমেট্ৰি আমাৰ এক্স এক্সিছত আছে। তো সেইকাৰণে আমাৰ ইয়াৰ y কৰ্ডিনেটটো 0 হ'ব, তো আমি এক্স কৰ্ডিনেট উলিয়াব লাগিব যে কিমান দূৰত থাকিব। তো আমি যদি AC-ডাল যদি ৰেফাৰেঞ্চ হিচাপে লওঁ, AC লাইনডাল যদি আমি ৰেফাৰেঞ্চ লওঁ, তেতিয়া প্ৰথম ABFJ সেই ট্ৰাইংগলটোৰ কাৰণে আমাৰ x1 কিমান হ'ব, 50/2। তাৰপাছত JEGD ট্ৰাইংগলটোৰ কাৰণে আমি AC লাইনডালৰ পৰা কিমান হ'ব, 15/2। তাৰপৰা KHDC কাৰণে হ'ব আমাৰ ৰেফাৰেঞ্চৰ পৰা 50/2 মানে 25। তো আমি x1 পালোঁ 25, x2 পালোঁ আমি 7.5, x3 পালোঁ 25। তো ইয়াৰ পৰা আমি x বাৰ জগালোঁ a1 x1, a2 x2, a3 x3 বা a1 প্লাছ a2 a3 কৰিলে আমি ওলাই যাব। তো আনচাৰ পালোঁ 17.8 mm, মানে এই AC লাইনডালৰ পৰা চেণ্টাৰ অফ গ্ৰেভিটিটো 17.8 mm দূৰত্বত আছে, 17.8 mm দূৰত্বত আছে, আৰু ক'ত লাই কৰিছে, এক্স এক্সিছডালত লাই কৰিছে। চেণ্টাৰ অফ গ্ৰেভিটিটো এক্স এক্সিছত লাই কৰিছে আৰু AC লাইনডালৰ পৰা 17.8 mmত লাই কৰিছে। তো ইয়াত কি হৈছে, ইয়াত আমি দেখিছোঁ যে যোনটো আমাৰ ফিগাৰ, বডিটোৰ ফিগাৰটোৰ বাহিৰত লাই কৰিছে চেণ্টাৰ অফ গ্ৰেভিটি। চিমিলাৰলি এই আই ছেকশ্যনটোৰ কাৰণে ফাৰ্ষ্ট আমি চিমেট্ৰি পইণ্টটো উলিয়ালোঁ। চিমেট্ৰিটোত কি হৈছে, আমি যোনডাল y এক্সিছডাল চিমেট্ৰি, তো তাৰ কাৰণে আমি y1 y2 চিমিলাৰ মেথডত উলিয়াই দিলোঁ। ইয়াতো আমাৰ তিনিটা ৰেক্টেংগুল হ'ব, প্ৰথম সৰু ফ্লেঞ্চটো, তাৰ মাজৰ পৰ্চনটো, তাৰপৰা লাষ্টৰ পৰ্চনটো। তো তিনিটাৰ কাৰণে আমি y1 y2 y3 উলিয়ালোঁ আৰু তাৰপৰা আমি কেলকুলেট কৰি দিম। চ' চিম্পল হয়। এতিয়া আমি চাম আনচিমেট্ৰিকেল ছেকশ্যনৰ কাৰণে কেনেকৈ উলিয়ায়। আনচিমেট্ৰিকেল ছেকশ্যনতো একেই মেথড, খালি কি হয়, আমি ইয়াত অকল এটা উলিয়ালতে হৈছে, এটা অল্টাৰমেটিকলি 0 হৈছে কাৰণ চিমেট্ৰি আছে কোনোবা এডাল এক্সিছৰ ওপৰত। ইয়াত আমাৰ চিমেট্ৰি নাথাকিলে কেৱল আমি এক্স উলিয়াব লাগিব, এক্স বাৰ উলিয়াব লাগিব, ৱাই বাৰ উলিয়াব লাগিব, সেইটোৱে ডিফাৰেঞ্চ। তো ইয়াত চোৱা এটা এল শ্বেপ বডি দিছে, আৰু কি হৈছে ইয়াত আমাৰ চিমেট্ৰি নাই, কাৰণ আমি এই বডিটো কোনো আমি জাপি দিলে কোনো ছাইডৰ পৰা মানে মিলি নাযায়, সমান হৈ নাযায়, চিমেট্ৰি নাই। তো ইয়াত আমি দুটা ৰেক্টেংগুল ল'ম, 1 আৰু 2। ফাৰ্ষ্ট আমি এডাল ৰেফাৰেঞ্চ লাইন লৈ ল'ম। ছাপ'জ মই ৰেফাৰেঞ্চ লাইনডাল ল'লোঁ তোমাৰ মানে ভাৰ্টিকেল লাইনডাল, আৰু তলৰডাল আমি হৰাইজেণ্টেল লাইন ল'লোঁ। চ' প্ৰথম আমি x1 উলিয়াম। x1 কিমান হ'ব, 20/2 10 mm। x2 আমাৰ কিমান হ'ব, তেনেকৈ আমাৰ এইফালে 10, এইটো 20 প্লাছ 60/2 মানে 30, 20 প্লাছ 30 কিমান হ'ব, 50 mm পালোঁ আমি x2। তেনেকৈ আমি y1 কিমান পাম, y1 আমি 100ৰ আধা ল'ব লাগিব, 100 mm আছে, 100ৰ আধা হ'ব 50 mm। তেনেকৈ আমাৰ y2 হ'ব 20ৰ আধা 10 mm। চ' আমি x1 পালোঁ, y1 পালোঁ, x2 পালোঁ, y2 পালোঁ। এতিয়া x বাৰ উলিয়াই দিম, y বাৰ উলিয়াই দিম। চ' x বাৰ y বাৰ 25 35। চ' আমি ইয়াৰ যোনটো আমাৰ চেণ্টাৰ অফ গ্ৰেভিটি সেইটো আমি পাই গ'লোঁ 25 35ত লাই কৰিব। তো আমি যোনকেইডাল বাওকেইডাল, সেই বাওকেইডাল আমি ৰেফাৰেঞ্চ হিচাপে ল'ব লাগিব ইয়াত। এইটো চিমিলাৰ, ইয়াত আমি তিনিটা বস্তু কনচিডাৰ কৰিম, এটা ট্ৰাইংগল, এটা ছেমি চাৰ্কল আৰু এটা ৰেক্টেংগল। তো
তো আমি ট্ৰাইংগুলৰ কাৰণে কেনেকৈ উলিয়াই জানো, আমি ছেমি চাৰ্কুলৰ কাৰণে কেনেকৈ উলিয়াই জানো, আৰু আমি ৰেক্টেংগুলৰ কাৰণেও কেনেকৈ উলিয়াই জানো। চ' তিনিটাৰ কাৰণে আমি x1 y1 x2 y2 x3 y3 উলিয়াম, তাৰপৰা আমি x বাৰ y বাৰ উলিয়াই দিম। চ' এইখিনিয়ে আছিলে তোমালোকৰ মেইন চেণ্টাৰ অফ গ্ৰেভিটিত। আৰু বাকী এক্সাৰচাইজৰ কুৱেশ্যনবোৰ কৰি পেলাবা, প্ৰব্লেমছবোৰ বেছি টান নহয়। তো কিবা যদি নুবুজা থাকে তোমালোকে মোক সুধিবা। থেংক ইউ।